ফাৰ্মিঙৰ টোটেল ৰানিং বেচ 76 এটা এটু ঘৰ আছে এটা এটু ঘৰ আছে ঠিক এটু এটা ঘৰ আছে হেতু এটা ঘৰ আছে এনেকে ভালেমান গিটা ঘৰ আছে হেফালো ঘৰ আছে আৰু ইফালো ঘৰ আছে মোৰ এটা সময়ত গুটি ফাৰ্মখন নাইকিয়া হৈ গৈছিল মানে 3 দিনৰ ভিতৰত গুটিখন শেষ হৈ গৈছিল এটু সোণালী মুৰ্গী আছে সক এখিনি কৰিছে সেফালে বান্দৰ জপিয়াৰ কাৰণে তল ছাল দিছে আৰু এফালে সোমাই আছে কয়লা দাদা কিমান কয়লা আছে কয়লা নহয় সোণালী সোণালী আছে কিমান আছে এটা এটো 500 আছে 17 চনৰ পৰা মই আজিলৈকে মুৰ্গী বৈছো উইদাউট ভ্যাকসিনত বৈছো এইখন হল প্ৰফিটৰ লিষ্ট ইয়াত আপোনাৰ একদম ডেট অনুযায়ী ইয়াত আছে নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি এটা নতুন কনসেপ্ট লৈ পেলাই এজন নতুন দাদাক মই চিনাকি কৰাবলৈ আহিছো যি আজি 17 চনৰ পৰা আমাৰ এই ফাৰ্মিং লাইনৰ লগত জড়িত আৰু খুব ধুনীয়াকৈ খুব সিস্টেমেটিক কিছুমান ফাৰ্মিং কৰি আছে মানে বিভিন্ন ধৰণৰ মানে ঘৰ বনাই লৈছে এটা সাংঘাতিক সিস্টেমত কৰি আছে আৰু তেখেতৰ পৰা কিছু কথা পাতিম আৰু তেখেতৰ অকমান মই চিনাকি কৰাই দিব বিচাৰিছো দাদা নমস্কাৰ প্ৰথম আপোনাৰ পৰিচয় দিয়ক দাদা মোৰ নাম দেৱজিৎ বৰদলৈ হয় গণক পুখুৰী আমাৰ এডোখৰ হয় আৰু দাদা ফাৰ্মিঙৰ লগত কিমান দিনৰ পৰা জড়িত মই 2017 চনৰ পৰা একচুয়ালি ক'বলৈ গ'লে এসময়ত আমি ব্ৰইলাৰ ফাৰ্মিং কৰিছিলো 96 ৰ পৰা মানে ব্ৰইলাৰ ফাৰ্মিং কৰিছিলো হয় 2004 লৈকে হয় তাৰপিছতে জানাই নহয় মাৰ্কেটত যেতিয়া পৰা কোম্পানী আহি গ'ল হয় তেতিয়া পৰা পাৰ্সোনাল মানে ফাৰ্ম বিলাক নচলা হ'ল প্ৰাইভেট ফাৰ্ম বিলাক নচলা হ'ল হয় সেইটো সেইকাৰণে মাজতে আমাৰ মোৰ ব্যৱসায়টো অলপ সলনি হৈছিল মই মাজতে গ্ৰচাৰী দোকান খুলিছিলো হয় তাৰপিছৰ পৰা ধৰিলোৱা মই কাঠৰ ব্যৱসায় ধৰিলো কাঠৰ ব্যৱসায় ধৰাৰ পিছত ফাৰ্নিচাৰ ধৰিলো ফাৰ্নিচাৰ ধৰাৰ পিছত এই কণতে নিজে ঘৰতে ল'ৰা ছোৱালী দুটাও আছে বোলো কণী খাবলৈকে হ'ব প্ৰথম 20 জনী মুৰ্গী পৰিছিলো এই অকমানি যে এইটো ঘৰটো মানে এই ঘৰটো এই অকমানি এই ঘৰটোতে 20 জনী মুৰ্গী পৰিছিল আৰু দাদাৰ চক প্ৰথম দেখাই দিছো এটা এটু ঘৰ আছে এটা এটু ঘৰ আছে ঠিক এটু এটা ঘৰ আছে হেতু এটা ঘৰ আছে এনেকে ভালেমান গিটা ঘৰ আছে হেফালো ঘৰ আছে আৰু ইফালো ঘৰ আছে এটা সাংঘাতিক ধৰণৰ সিস্টেম মানে সিস্টেমত কৰিছে মানে ভাগ ভাগকে কৰিছে আৰু দাদাৰ ফাৰ্মত এতিয়া বৰ্তমান মই হাঁহ দেখা পাই আছো কয়লাৰ দেখা পাই আছো সোণালী দেখা পাই আছো এই সকলোখিনিৰ লগত দাদা জড়িত হৈ আছে ফাৰ্মৰ কিমান ঘৰ আছে আপোনাৰ ঘৰ টোটাল 8টা আছে 8টা আছে তো এনেকুৱা সিস্টেমত কৰি ধৰিলে পাৰ্ট এনেকুৱা সিস্টেমত কৰিব যাওঁতে আপোনাৰ কি সুবিধা পাইছে কি অসুবিধা পাইছে অসুবিধাতকৈ সুবিধাটো বেছি হয় নম্বৰ কথা তোমাৰ ফাৰ্মৰ ৰিজাল্টবোৰ ভাল হয় কোনোবা এটা ঘৰত ধৰি লোৱা কিবা এটা ইনফেকশ্যন এটা হ'লে সিটো ঘৰত মানে গোটেই মুৰ্গীখিনি এট এ টাইম মানে ইনফেকশ্যন নহয় আচ্ছা ইনফেকশ্যনটো ৰোধ কৰিব পাৰি হয় প্ৰথম কথা আৰু 2 নম্বৰ কথা মোৰ যিটো মাৰ্কেটিং চিষ্টেম মাৰ্কেটিঙত মোৰ সুবিধা হয় এট এ টাইম ধৰি লোৱা মই যদি 1200 মুৰ্গী ভৰাই দিলো এট এ টাইম তাহাঁতক দৰকাৰ হ'লে মই 2,40,000 টকা ইনভেষ্ট কৰিব লাগিব আচ্ছা আৰু 2,40,000 টকাৰ বস্তুখিনি এট এ টাইম ধৰি লোৱা এসপ্তাহ 10 দিনৰ ভিতৰত চেল কৰিবলৈ মই আকৌ মাৰ্কেটটো লাগিব গতিকে সেইটো অলপ অসুবিধা কাৰণ জাচি দিলে সোণৰ মূল্য নাইতো গতিকে সেইকাৰণে মই পাৰ্টকে কামটো কৰোঁ কিবা মোৰ চিৰিয়েলি হৈ থাকে ধৰি লোৱা 1 নম্বৰ ঘৰটোত যদি 1 তাৰিখে ভৰালো 2 নম্বৰটো ঘৰটোত ধৰি লোৱা 14 তাৰিখে ভৰালো 3 নম্বৰ ঘৰটোত ধৰি লোৱা 28 তাৰিখে ভৰালো ফলস্বৰূপে 5 নম্বৰটো ঘৰ ভৰোৱালে 1 নম্বৰটো ঘৰ মোৰ মুৰ্গী ওলাব হয় এতিয়া বৰ্তমান আপোনাৰ ফাৰ্মত কি আছে এতিয়া তোমাৰ কয়লাৰ বৰ্তমান ৰানিং বিকি আছো সোণালীটো জাষ্ট এই যোৱা সপ্তাহত মানে বেছি থকাটো আদায় হৈছে তাৰপিছত সোণালী দুটা বেচ আছে এটা এইটোত 500 আছে এইটোত 400 আছে আচ্ছা তাৰপিছতে এই 500টো ধৰি লোৱা আৰু 3 সপ্তাহৰ পাছৰ ভিতৰৰ পৰা 2 সপ্তাহ 3 সপ্তাহৰ পাছৰ পৰা চেল কৰিব পাৰিম তাৰপিছত সেইটো চেল হৈ থাকোঁতে সোণালী সিটো চেল হ'ব আগষ্টৰ ফাৰ্ষ্ট উইকত আকৌ এক বেচ ভৰাব নহয় এটা সোণালী বেচ সোমাব এটা কয়লাৰ বেচ সোমাব আৰু হেৰি হাঁহৰ বেচ সোমাব দাদা এই কয়লাৰ আচলতে কোনটো জাত ভাল কয়লাৰ জাত মানে একচুৱেলি এতিয়া যিটো ট্ৰিপুল FG পোৱালি ওলালে মই তোমাক সেইদিনা এটা কথা কৈছিলো যে ট্ৰিপুল FG পোৱালিয়ে কয়লাৰ মাৰ্কেটখন শেষ কৰি পেলালে গম পাইছে না মানুহক চবকে ফটাফট ডাঙৰ হ'বলৈ লাগে ডাঙৰ হোৱাৰ লগে লগে কম টাইমৰ ভিতৰত মানে ইনকমটো বেছি লাগে সেইটো কাৰণে ট্ৰিপুল FG পোৱালিটো বেটাৰ সেইটো ঠিক আছে কিন্তু এটা কথা ঠিক যে ট্ৰিপুল FG পোৱালিটো মাৰ্কেটিং হোৱাৰ কাৰণেই কয়লাৰ মাৰ্কেটটো শেষ হ'ব মই মোৰ অভিজ্ঞতাৰ পৰাই কৈছো তাৰমানে কি হ'ল ট্ৰিপুল FG পোৱালিটোৰ মাংসটো টোটেল ব্ৰইলাৰ মাংসৰ সৈতে একেই আচ্ছা গম পাইছে না তাৰ টাইমো একেই প্ৰায় যদি তুমি কিবা কাৰণত এতিয়া ধৰি লোৱা কোম্পানী ফাৰ্মৰ যিটো দানাৰ কোৱালিটি সেইটো কোৱালিটি যদি এভাৰেজ ধৰিলে 2500 টকাৰ ওপৰৰ যদি দানা খুৱাই দিয়া মানে বেগ 2500 কৈছো 5000 টকাৰ ওপৰৰ যদি দানা যদি ট্ৰিপুল FG পোৱালি খুৱাই দিয়া নহয় ব্ৰইলাৰ সৈতে একেই 40 ডেজৰ ভিতৰত 2 কেজি ক্ৰছ কৰিব আৰু মোৰ অভিজ্ঞতা আছে নেকি ট্ৰিপুল FG পোৱালিটো কথাটো হ'ল কি মাংসৰ কোৱালিটিটো ব্ৰইলাৰ সৈতে একেবাৰে একে আচ্ছা গতিকে সেইকাৰণে মানুহে এতিয়া এনেকুৱা হ'ল কাউণ্টাৰবিলাকত মই ল'ৰাবিলাক লগ পাই থাকোঁ কাৰণে মই ধৰিব পাৰোঁ মানুহে আগৰ কয়লাৰ যিটো মানুহে মানে প্ৰিফাৰ কৰে সেই মানুহটোৱে এতিয়া ব্ৰইলাৰে প্ৰিফাৰ কৰে
তাৰমানে খাবলৈ একেই হ'ল গতিকে ৰেট কম ব্ৰইলাৰ কম ব্ৰইলাৰ বেছি সাধাৰণতে মই ৰূপালী মেক্সাৰী পোৱালি পোহোঁ হয় হেৰি ৰূপালিম ট্ৰেডাৰ্ছৰ সৈতে মোৰ অকণমান হেৰি এটা আছে হয় গতিকে ৰূপালিমৰ যিটো ৰিয়েল কয়লাৰ পোৱালি সেইটো আগতে মই পুহিছোঁ কিন্তু মই নেক্সট বেষ্টৰ পৰা কিন্তু মই ৰিয়েল কয়লাৰহে ভাল আচ্ছা গম পাইছা নাই মই মোৰ কাউণ্টাৰকেইটাকো কৈছোঁ যে তহঁতৰ কয়লাৰ অহা ঠাণ্ডা ছিজনত তহঁতি এটা মানে আকৌ এবাৰ দুবাৰ খোৱাৰ পাছত কি আকৌ দুনাই কয়লাৰ খাওঁ আচ্ছা যিটো ৰিয়েল কয়লাৰটো ট্ৰিপল এফজিটো একচুৱেলি কয়লাৰ হাইব্ৰিড হেৰিহে গতিকে সেই পোৱালিটো ডাঙৰ হওঁতে অকণমান টাইম লাগে কিন্তু তাৰ আকৌ ৰেজিষ্টেঞ্চটো বেছি ট্ৰিপল এফজি পোৱালিত ধৰিলে যি পৰিমাণে ইনফেকশ্যন হয় সেই পৰিমাণৰ ইনফেকশ্যনটো এই হেৰিয়াত নাথাকে টোটেল কয়লাৰ পোৱালিটোত নাথাকে কয়লাৰতকৈ যেনেকৈ হেৰি তোমাৰ এই আমাৰ এইটো সোণালী পোৱালিটো যেনেকৈ ৰেজিষ্টেঞ্চটো অলপ বেছি বডি ৰেজিষ্টেঞ্চ তেনেকৈ ট্ৰিপল এফজি পোৱালিটোতকৈ হেৰি কয়লাৰ পোৱালিটোৰ ৰেজিষ্টেঞ্চ বেছি দাদাই প্ৰথম আৰম্ভ কৰোঁতে কি দি পেলাই ফাৰ্মখন আৰম্ভ কৰিছিলে মানে কি লৈ পেলাই আৰম্ভ কৰিছিলে প্ৰথম এইটো জানিম আৰু লাভ কিমান হৈছিলে আপুনি এইটো দাদাৰ মুখেদি শুনক মই প্ৰথম এই অকণমানি ঘৰটো যে দেখিছা মানে এই ঘৰটো এই অকণমানি ঘৰটো আচ্ছা মানে তেতিয়া মোৰ ল'ৰাকেইটা সৰু হয় হেৰি এইটো প্ৰথমতে মোৰ মিস্ত্ৰীজনৰ ঘৰত তোমাৰ কয়লাৰ পুহিছিলে 50টা কয়লাৰ পুহিছিলে আচ্ছা তাৰপিছতে মই তেওঁৰ পৰা মানে 1 কেজি 200-300 মান চাইজ এভাৰেজ হৈ থাকোঁতে মাইকী মুৰ্গী 20 জনী আনি বহাইছিলোঁ 26 মাহ মই তাহাঁতৰ পৰা কণী খালোঁ আচ্ছা আৰু 26 মাহ কণীটোৰ মানে খৰচাবোৰ মই চব হিচাপ কৰি যাওঁ এতিয়া দানা বেগৰ পইচা কাইলৈ তাহাঁতক কেলছিয়াম এটা আনিছোঁ সেইটো পইচা ভিটামিন এটা আনিছোঁ সেইটো পইচা চব খৰচা পাতি কৰি মেলি লাষ্টত মই মুৰ্গীকেইজনী বেছি তুমি 10,600 টকা প্ৰফিট দিছিলে 20 জনী মুৰ্গী এইটো কিমান দিনত 26 মাহ মই কণী খোৱালে 26 মাহ কণীটো বেলেগেই নহয় কণীটো বেলেগ নহয় কণীটো তাৰমানে কেলে দানাটো মই কোম্পানীৰ দানাহে খুৱাওঁ মই দানা খুৱাওঁ এইটো তোমাৰ এই জাফাৰ যিটো লেয়াৰ দানা এবেগ দানা আনো মই এবেগে প্ৰায় 40 দিন মান যায় এবেগত তেতিয়া 1200 টকা পইচা লয় কিন্তু 20 জনী মুৰ্গীয়ে তুমি চিন্তা কৰাচোন এভাৰেজ 19 টাকে দিম 20টাই পায় কিন্তু কথাটো এটা তুমি বাদ দিয়া ভাঙিব কিবা হ'ব এভাৰেজ যদি 19 টাকে দিম পায় তেতিয়াহ'লে 550টা দিম পায় এক মাহত গতিকে সেইমতে হ'লে 26 মাহত কিমান হ'ব আচ্ছা মই 550টা দিম হ'লে মোৰ দেখোন সেইটো 10 টকাকে হ'লে 5,500 টকা তাত উঠিলে 1250 টকাহে দানা খায় আচ্ছা গম পাইছা না লগত ভিটামিন চিটামিনৰ সৈতে তুমি 1500 টকা ধৰা আচ্ছা 1500 টকা খৰচত 5,500 টকা হ'লে মাহে 20 জনী কণী পৰা মুৰ্গী পুহিলে হেৰি দিয়ে এইটো 3,000 টকা পৰ্যন্ত ইনকম দিয়ে মোৰ এটা সময়ত গোটেই ফাৰ্মখন নাইকিয়া হৈ গৈছিলে মানে 3 দিনৰ ভিতৰত গোটেইখন শেষ হৈ গৈছিলে এই যে ইয়াত হাইব্ৰিড কোম্পানীটো যে আহিছিলে ব্ৰইলাৰ কোম্পানীটো হাইব্ৰিডে বৰ বেয়া বেমাৰ এটা আহিছিলে ইয়াত গম পাইছা ন হাইব্ৰিড এনেই গুচি যোৱা নাইতো গোটেই এলেকাৰ মুৰ্গী শেষ কৰি দিলে হাইব্ৰিড কোম্পানীৰ দানা খুৱাই লৈ পেলাই মোৰ গোটেই মুৰ্গী চব ব্যস্ত হৈ গৈছিলে আচ্ছা তেতিয়া সেই মুৰ্গীকেইজনী মৰি গ'ল মই বৰ বেছি দিন হেৰি কৰিবলৈ নাপালোঁ ধৰি লোৱা এবছৰমান নাপালোঁৱেই মই 7 মাহ মান মই কণী খাইছিলোঁ তাৰপিছত তাৰ পাছৰ পৰা মই কণীৰ পৰা মুৰ্গীটো এৰি দিলোঁ মানে কথাটো কি গম পাইছা নাই কণীৰ পৰা মুৰ্গীয়ে মই ধৰি লোৱা কেচিঙত পোহা নহয় যে মুকলিকে নোপোহো জানো তাহাঁতে কণীৰ পৰা নিৰ্দিষ্ট জেগা দিওঁ তাহাঁতৰ কথা এটা আছে এজনী মুৰ্গীয়ে কণীটো পৰা দেখিলে এজনীয়ে এনেইছোঁ দুজনীয়ে এনেইছোঁ এটা মোৰ ল'ৰাকেইটা মানে কি হয় তাহাঁতি কণী তোলাটো মানে তাহাঁতে এটা মানে ফূৰ্তি হৈ গ'ল ফলস্বৰূপে কক কৰিলেই পঢ়াৰ পৰা উঠিলোঁ আমাৰ আচ্ছা সেই কথাবোৰৰ কাৰণে মই সেই কণীৰ পৰা মুৰ্গীটো এৰি দিলোঁ তাহাঁতে মানে অহৰহ গঁৰালটোলৈ দিনটোত 20 বাৰ 40 বাৰ অহা যোৱা কৰি থাকে মই ল'ৰাকেইটা হেম্পাৰ হয় বুলি মই সেইটো এৰি দিলোঁ এৰি দি তাৰপিছতে কয়লাৰ কৰিছোঁ সোণালী কৰিছোঁ মই এইকণতে থাকোঁৱেই যে কাম দাদা আচলতে কাঠৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে এতিয়া দাদা আপোনাৰ ফাৰ্মখন অকণমান দেখাম আহক চাওক এটা খুব ধুনীয়াকৈ এইফালে বাউণ্ডেৰী মাৰি লৈছে দেখিছেনে এইটো চাইডে আছে গোটেই গঁৰালখিনি আৰু এইখন এখন ফাৰ্ম বনাইছে এখন পকাকৈ তলটো ঢালাই পকা একদম পকা কৰি লৈছে কি ৰিজাল্ট সেইটো জানিম এখন গেট দি লৈছে খুব ধুনীয়াকৈ দেখিছেনে তাৰপাছত আৰম্ভ কৰিম আমি সেইফালৰ পৰা দাদা এই বাঁহৰ মানে গঁৰালটোৰ চাইজটো কিমান আছে এইবোৰ 8 ফুট বাই 22 ফুট আছে 8 ফুট আৰু 22 ফুট এইকেইটা 8 ফুট তিনিটা ঘৰ 8 ফুট 22 ফুট হয় এইটো ঘৰ আকৌ 16 ফুট 25 ফুট আছে এইটো 16 আৰু 25 ফুট আছে ন এইটো চক আপুনি খুব ধুনীয়াকৈ দিছেনে এইফালে একদম মানে ভেটি দি দিছে খুব ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে আচলতে দাদা এইটো ঘৰত কি আছে এইটোতে সোণালী আছে এইটোত সোণালী মুৰ্গী আছে চক এইখিনি কৰিছে দাদা কিমান আছে সোণালী 400 আছে এইফালে সোণালী আছে আৰু এইটো হ'ল ছেকেণ্ডটো ঘৰ এইফালে ছেকেণ্ডটো ঘৰ খুব ধুনীয়াকৈ চক দৰ্জা ফিটিং কৰি লৈছে আৰু তলা মৰা ছিষ্টেম প্ৰত্যেকটোৰ ঘৰতে এটা তলা দিছেনে এইফালে আছে কয়লাৰ
কিমান সাইজ হৈছে এটো এভাৰেজ এতিয়া 1 কেজি 800 মান হ'ব 1 কেজি 800 মান হৈছে এটোত কয়লাৰ সোমাই আছে এটো 100 পিস আছিল 40 পিসৰ ওপৰত বিকিলো হয় এটো মানে ইয়াৰ পৰা বিকি হৈ আছে তাৰ পিছত আপুনি এটো কয়লাই আছে এটো কয়লাই ইয়াও কয়লাই সোমাই আছে সব ইফালে ইয়া কয়লাৰ সোমাই আছে তাৰ পিছত এটো এটা হাঁহৰ গড়াল আচলতে এনে ধৰণে কৰি ৰাখিছে ইয়াত আছে 4-5 জনী মান হাঁহ আছে বৰ্তমান এটো ঘৰত এটোত কণী পাৰি আছে ইয়াত লাইটৰ ব্যৱস্থা আছে নেটা লাইট আছে মানে প্ৰত্যেকটো ঘৰতে লাইট আছে ৰাতি লাইট দানা দিও নহয় তাতে দানা দিয়ে আৰু এটো ঘৰতে দাদাই প্ৰথম আৰম্ভ কৰিছিল সো এটো কাঠৰ ফ্ৰেম ফিটিং কৰি লৈছে দানা সানা থওঁ এটা গুদাম হৈ আছে আৰু এইফালে আছে ইয়া হাঁহ তাৰে কি হাঁহ আছে এটো পাতি হাঁহ বুলি আনিছিলো হয় এটো পোৱালিটো মোক অকমান ফাকি কৰিলে হয় এটো পোৱালি ইণ্ডিয়ান দানাৰ পোৱালি টোটাল মানে পাতি হাঁহ নহয় আচ্ছা কিমান আছে কিমান পিস আছে 50 পিস তাৰে এটোত আপোনাৰ কিমান দিনত কিমান ওয়েট আহে এটো মই হাঁহ তোমাৰ 70 ডেজৰ পৰা বিকিবলৈ আৰম্ভ কৰো হয় এই 70 ডেজৰ পৰা 100 ডেজৰ ভিতৰত আদায় হয় আচ্ছা আচ্ছা তো এইফালে আৰু এটা আছে এটোটো সোণালী আছে এইফালে সোণালী আছে এই আমু পুখুৰী হাঁহ মানে আৰু এইটো পুখুৰী এই হাঁহখিনি দাদা এইফালে এৰি দিয়ে ৰাতিপুৱা আনোতে এইফালে বাট এটা আছে আচ্ছা খুলিলে সব জপিয়াই দিয়ে মানে এইফালে গুচি যায় এইফালে বাট এটা আছে আচ্ছা এইটো বাট আছে সব ইফালে জপনাখন খুলি দিয়া লগে লগে ইয়াত এইফালে মানে এইটো সব এইটো বাট আছে এইফালে হাঁহ সোমাই যায় হাঁহটো ওলাই যায় পুখুৰীলে কিন্তু আহোতে সেই বাটে দি উঠি আহে আহোতে সিফালে দি ঘূৰি আহে হাঁহি নিজে আহে আগৰ মানে মাটি দিলে আহে আচ্ছা তো এই দুটা পুখুৰী নেকি আপোনাৰ পুখুৰী সিফালে দুটা আছে সব যি হাঁহ পালন কৰাত অকমান সহায় হৈ আছে নহলে মানে হেৰি বহুত পানীটো গেলি যায় হয় আৰু এইফালেও সেই একে সিস্টেম আছে এইফালে আছে সোণালী মুৰ্গী তাৰ পাছত আপোনাৰ দেখাম এতিয়া মেইন যিটো ঘৰ বনাইছে আচলতে ঘৰটো খুব ধুনীয়াকে বনাইছে পকাকে বনাইছে তলটো পকা কৰি বনাইছে পকা কতলিব গম পাইছা না এইবোৰ পকা এইবোৰ তলবোৰ পকা ঢালাই দি ৰাখিছে কোন কৰিবলৈ এক নম্বৰ কথা ভাল হয় গম পাইছা না দুই নম্বৰ কথা লিটাৰটো নেজাকে তলৰ পৰা আচ্ছা সেই কথাটো কাৰণে মই এইবোৰ সব কংক্ৰিট ঢালাই খালি হয় ইটা চলিং নহয় বুজি পাইছো সব কংক্ৰিট ঢালাই হয় ঢালাই ওপৰত মানে প্লাষ্টাৰ কৰা আছে আৰু এইফালে একদম কাষে কাষে এইবোৰ খাচী গছ লগাই ৰাখিছে মই এইবোৰ 97 ত হাই স্কুল পৰীক্ষা দি ৰোৱা আচ্ছা মই আকৌ মানে এই জনুপাতে খাচী গছ আছে ভাই হয় 95 ত মেট্ৰিক দিয়া আচ্ছা আচ্ছা হাই স্কুল দিয়া হয় 2000 ত হেৰি কৰা হয় মোৰ খাচী প্লান্টেশনো আছে ইফালে আগলে বাগান আছে হয় আৰু এটো ঘৰ বনাইছে সব এই তলটো একদম ইটা দি গাঁঠি দিছে গোটেই সাইডটো না দা গোটেই সাইডটো বনাই দিছে আৰু এটো নেট দি দিছে হেফালো নেট আছে ওপৰটো টিং আৰু এই বান্দৰ জপিয়াৰ কাৰণে এটো টিঙত তলত ছাল দি দিছে এফালে বান্দৰ জপিয়াৰ কাৰণে তলত ছাল দিছে আৰু এফালে সোমাই আছে কয়লা দাদা কিমান কয়লা আছে কয়লা নহয় সোণালী সোণালী আছে কিমান আছে এটা এটো 500 আছে 500 আছে ন দাদা আছে ইয়া তলটো আপোনাৰ পকা ইয়াৰ ৰিজাল্টটো কি আপুনি পাইছে বা কিবা সুবিধা লিটাৰটো তুমি কোনো কাৰণতে ড্যাম্প নহয় বুজিছা আচ্ছা পুৰা শুকাই আছে শুকাই দিয়ে একদম পাউডাৰ হৈ যেতিয়া মুৰ্গী বেছি দিম হয় কেতিয়াবা মানে এনেকুৱা হয় মই সোণালী একটা লিটাৰ দুটা বেচ পম আচ্ছা গম পাইছা না হয় এই হেৰি মাৰি যে তোমাৰ বালি চলা চালনীখন তেনেকুৱা মানে খেৰেঙা ফুটাই চালনী দি পেলাই হয় এই মই হেৰিটো চালি দিয়াৰ লগে লগে গোটেই পাখিবোৰ ওলাই পৰে আচ্ছা পাখিবোৰ ওলাই পৰাৰ লগে লগে তাত চূণ দি লৈ পেলাই দুদিন মানে গাপ দি দিওঁ হয় চূণ দি মিক্স কৰি পেলাই দুদিন গাপ দি ৰাখি দিওঁ ৰাখি দি তাৰপিছত বস্তুটো মেলি দিওঁ একদম পুৰা ড্ৰাই হৈ যায় আৰু চূণে জানাই নহয় গোটেই হিটটোৱে গোটেই বস্তুটো কৰি দিয়ে আচ্ছা দাদা এই বস্তুখিনি আজি 17 চনৰ পৰা আপুনি মাৰ্কেটখন মানে বিক্ৰীটো আপুনি ক'ত কেনেকৈ কৰি আছে বিক্ৰী মানে এতিয়া একচুৱেলি মই জাৰ্চি কটুৱে দিব নাযাওঁ গম পাইছা নাই প্ৰথম অৱস্থাৰ পৰা মই নিজে পুৰা কথা খাই পাতো আৰু মোৰ ওচৰত মই লেটিপেটি লৈ নাথাকো হয় তাহাঁতি এটা কথা জানে যে ক'ৰবাত যদি তৎক্ষণাত কিবা কাৰণত ৰেটটো বাঢ়ি গ'লে বস্তু ক্ৰাইচিছো হয় মই 2 টকা বেছি পালে মই মানে ফ্লাইং কাষ্টমাৰ এটাক 10 টকা বোলে বেছি পালো বুলি তাক মই এক নম্বৰ কথা মুৰ্গীটো দি নিদিওঁ সিজনৰ কথা কৈছো সিজনত এটা এনেকুৱা একোটা সময় আহে যিটো সময়ত বোলে আগদিনাখন 200 টকা আছিল দৰকাৰ হ'লে পাইজন 220 টকা বা 250 টকাও হ'ব কিন্তু মোৰ কথাটো হ'ল কি যিকেইটা পাৰ্মানেণ্ট ল'ৰা সেই ল'ৰাকেইটাক যিটো তাক এটা মই কথা পাতি থওঁ যে তুমি কিমান পিচ নিবা বোলে ইমান পিচ নিম সেই পিচটো মই তাৰ সৈতে এটা ৰেট ধৰি লোৱা ফিক্স কৰি ল'লো বা কেতিয়াবা এনেকুৱাও হয় মাৰ্কেটত উঠিলে সিও দিবলৈ বাধ্য যে ৰেট এইটো হৈছে তুমি এইটো দিব লাগিব তেওঁ যিটো খুজিম মই তাৰ পৰাই খুজিম কিন্তু মই কোনোবা এটা মানুহে আহি নতুন কাষ্টমাৰক আপুনি দি নাথাকে ফসকে ধৰি লোৱা একদম মাঘ বিহুৰ আগদিনাখন মই হাই ফাই ৰেট এটা পালো বুলি মোৰ পাৰ্মানেণ্ট ল'ৰাকেইটাক নিদি লৈ পেলাই মই ধৰি লোৱা কাৰোবাক মই মুৰ্গীটো দিম আচ্ছা সেইকাৰণে ছিজন অফ ছিজন বুলি কথা নাই মোৰ গোটেই হোল দা ইয়েৰ মানে নিৰ্দিষ্টকেইটা লৈ আহি থাকে এই গোলাঘাট বেঙেনা খোৱাৰ এটা আহে তাৰপিছত এই কলেজ তিনিয়া হেৰিয়াত এইটো এই SBI ব্ৰাঞ্চটো যে আছে সেইডোখৰৰ পৰা এটা লৈ আহে
তাৰপিছত মিছন পতিৰ পৰা 2টা লৈ আহে দেৰগাঁও ডেইলি বজাৰ পৰা 2জন আহে তাৰপিছতে ৰেল গেটৰ ওচৰৰ পৰা আমাৰ মানে আপোনাৰ ঘৰৰ পৰা নিজে লৈ যায় নিজে লৈ যায় হয় এই তেনেকে নিয়ে সেই ৰাতিপুৱা তাৰমানে মোৰ এটা টাইমেই আছে আৰু মুৰ্গী দিয়া 5টা বজাত মই উঠো আৰু 5 বজাত উঠি মই দানা পাত্ৰবোৰ দাঙি পানী পাত্ৰবোৰ বাহিৰলৈ উলিয়াও মানে তাহাঁতি আহি পায় আচ্ছা আৰু মোৰ এটা কথা আছে তাহাঁতিও ব্যৱসায় কৰিছেতো মই টটোলাত দানা ভৰাই মই তাহাঁতক মাৰ্কেটিং নকৰোঁ গুড গম পাইছা না হয় গতিকে যিটো ল'ম মই তাহাঁতৰ পৰা একদম খাই ল'ম নহ'লে মানে কথাটো এনেকুৱা মই কাইলৈ ধৰি লোৱা 50 টকা কেজি দানা নোখোৱাই দিলে ধৰি লোৱা মই বইল ভাত সৈতে দানা খুৱাই লৈ পেলাই 50 টকা খৰচত মই 300 টকা উঠাব পাৰোঁ নাই তাহাঁতে মই বুজাই কৈ দিওঁ যে মই যদি পকেটতে 1 ঘণ্টা আগত দানাটো দি দিওঁ তোমালোকৰ সেইফালে লছ গতিকে সেইটো লছ তোমালোকক নহয় মই এটা গেৰাণ্টি আছে মোৰ প্ৰত্যেকটো কাউণ্টাৰে তাহাঁতি জানে যে বদলিলে অন্ততঃ টটোলা ফুলাই নোখোৱাই আৰু মোৰ কথাটো হ'ল কি মোৰ নিৰ্দিষ্ট টাইমত দানা দিয়া বুলি কথা নাই হাঁহটোকহে 3 টাইম দানা দিওঁ কিন্তু মুৰ্গী মোৰ 24 আৱাৰ্ছ দানা থাকে আচ্ছা 24 আৱাৰ্ছ দানা থাকে কাৰণে তাহাঁতি এক্সেছ নাখায় বুজি পাইছে এটা হিচাপত খাই থাকে হিচাপত থাকে তাহাঁতে জানে নহয় আমাৰ ক্ৰাইচিছ নহয় কিছু একেই কয়লা বা একেই সোণালীয়ে কিছুমানৰ ঘৰত টটোলা ভৰাই খায় মানে নেপালে ধৰি লওক নেপাম নেকি নেপাম নেকি সেইকাৰণে তাহাঁতি টটোলা ভৰাই দিয়ে কিন্তু মোৰ 24 আৱাৰ্ছ থাকে আচ্ছা সেইকাৰণে তাহাঁতি এটা জোখতহে খায় বেছিকৈ নাখায় হয় হেৰি এইটো কথা তেনেকুৱা হাঁহক খালি আকৌ তেনেকৈ দি থ'ব নোৱাৰি হয় দাদা এইখিনি আপুনি আচলতে মেডিচিনটো কি ব্যৱহাৰ কৰে মেডিচিন মানে কি আৰু প্ৰথম ষ্টাৰ্টিঙতে প্ৰথম দিনাখনতো একো মেডিচিন নিদিওঁ অকল ERS দিওঁ আৰু ছেকেণ্ড ডেজৰ পৰা মাল্টিভিটামিন আৰু এণ্টিবায়'টিক এটা মই এণ্টিবায়'টিকটো আকৌ ৰটেশ্যন চিষ্টেমত চলাওঁ মই একেটাকে খুৱাই নাথাকে তাৰমানে এণ্টিবডি হয়তো এই ধৰি লোৱা হেৰি কৰিলোঁ এই এটা বেটছত যদি লিক্সান খুৱালোঁ এটা বেটছত টেট্ৰাচাইক্লিন এটা বেটছত ধৰি লোৱা বেলেগ এটা তেনেকৈ ৰটেশ্যন কৰি লৈ পেলাই প্ৰথম 3 দিন ধৰি লোৱা ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ এই 3 দিন ধৰি লোৱা এণ্টিবায়'টিক দিলোঁ তাৰপিছৰ পৰা কণ্টিনিউ মাল্টিভিটামিন কৰিলোঁ তাৰপিছতে 2 নম্বৰ সপ্তাহৰ পৰা ধৰি লোৱা কেলছিয়াম দিলোঁ মই বি কমপ্লেক্সটো ইউজ মই নকৰোঁ মোৰ অভিজ্ঞতাই কয় বি কমপ্লেক্স খুৱালে ডায়েৰিয়া বেছি হয় সেইকাৰণে মই বি কমপ্লেক্স ফাৰ্মত ইউজে নকৰোঁ আচ্ছা মই ফাৰ্মত আকৌ হেৰি নকৰোঁ জানা না মই ভেকচিনেশ্যন নকৰোঁ ভেকচিন নকৰে উইদাউট ভেকচিনত 17 চনৰ পৰা মই আজিলৈকে মুৰ্গী পুহিছোঁ উইদাউট ভেকচিনত পুহিছোঁ আচ্ছা ভেকচিন দিলে মুৰ্গীৰ গ্ৰ'থ ৰেটটো কমি যায় আচ্ছা গম পাইছা না মোৰ অভিজ্ঞতা দেই মই ব্ৰইলাৰ পোহা দিনাখনৰ পৰা অভিজ্ঞতা 96ত যিটোখন ব্ৰইলাৰ ইয়াত মানুহে চিনি নাপায় সেইটো সময়তে মই ব্ৰইলাৰ পুহিছোঁ এইটো ব্ৰইলাৰ ঘৰচোৱা আচ্ছা দেখিছা এই ওপৰটোত এই যে চাংঘৰ আছে এইটো ওপৰতো আমাৰ খেৰ আছিল আৰু ইয়াৰ পৰা হৈ তালৈকে এইটো ব্ৰইলাৰ ঘৰ আছিল সেইটো ভেটি এতিয়াও আছে আচ্ছা গম পাইছা না মানে উইদাউট ভেকচিনত আপুনি 17 চনৰ পৰা মোৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে মই কোনো কাউণ্টাৰ লোৱা তাহাঁতিও জানে গোৱালত চাবলৈ আহিব নিদিওঁ গৈটোৱে জেগা আৰু সেই কাটাডালৰ ওচৰৰ পৰা তাহাঁতি এইফালে আহিব নাপায় তাৰ পৰা এইফালে আহিব নিদিয়ে হয় নাই আচলতে বেমাৰ বোলা বস্তুটো মানুহৰ লগতে আহে হয় আৰু তাহাঁতৰ হেৰি বেগ আৰু তাহাঁতৰ কেচিং এইবোৰ মই বাহিৰলৈ আনিব লাগিব মই গেটৰ বাহিৰত মোৰ বস্তুৱে দি দিওঁ ৱেইট কৰি তাৰপিছৰ পৰা তাহাঁতৰ বস্তু হয় মানুহটো আহিবলৈ দিওঁ আৰু ধৰি লোৱা লেনদেন বা ৱেইটটোতো চাব লাগিব হয় গতিকে এনেধৰণে দাদাই ব্যৱসায় কৰি আছে আৰু এই খুব ধুনীয়াকৈ চাফ চিকুণকৈ কৰিছে আপুনি যদি চাই এইফালে খুব ধুনীয়া চাফ চিকুণকৈ এনেধৰণে ব্যৱসায় কৰি আছে গোটেই এইটোতো বাহনি কিন্তু মানে বাঁহপাতটো ভৰ্তি হৈ থাকে কিন্তু চাফ চিকুণটো সদায় দৰকাৰ গতিকে নাই চব চাফা হৈ আছে চব চাফা হৈ আছে এনেধৰণে ব্যৱসায় কৰি আছে বুজি সদায় সদায় আচ্ছা দাদা এই প্ৰতি বছৰে ধৰি লওক আপুনি এই ব্যৱসায়টোৰ পৰা মানে কিমান টকা উপাৰ্জন কৰি আছে এইটো কিবা ক'ব পাৰিব নেকি ধৰি লোৱা মাহেকত মোৰ একদম মিনিমাম 2টা বেটছ বা 3 নম্বৰটো বেটছ সোমায় আৰু সেইমতে আকৌ ধৰি লোৱা ওলাই গৈ থাকে সেইমতে মানে মই এটা কথা চাইছোঁ এভাৰেজ 25 to 35 মানে থাকে এভাৰেজ ইয়াত মানে আপোনাৰ ইনকমটো থাকে হয় গতিকে এনেধৰণে ব্যৱসায় এটা কৰি আছে আৰু নতুন পালকক দাদা এনেকুৱা যদি কাম কৰিবলৈ হয় ইয়াত আচলতে এনেধৰণে মুৰ্গী পালন কৰি এটা পৰিয়াল বা এজন মানুহ স্বাৱলম্বী হ'ব পাৰিবনে নোৱাৰে ধুনীয়াকৈ পাৰিব ধুনীয়াকৈ পাৰে মই ক'লো না শুনা লোকৰ ঘৰত মানুহে কাম কৰিবলৈ কেলৈ যাব লাগে হয় সেইটো কাম নিজে কৰিব আচ্ছা আজি ধৰি লোৱা মই মোৰ এই ভগা ভৰিটো কাম কৰি থকা নাই জানো হয় দাদাৰ মানে এটা এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হৈ মোৰ ভৰি এইটো টুকুৰা দেখিছে হয় তেনেকেইতো কাম কৰি অকল এইটো নহয় ন মোৰ যেতিয়া মোৰ মিস্ত্ৰী থাকে মই মিস্ত্ৰী আকৌ চব ঘণ্টা চিষ্টেমত হাজিৰা দিওঁ জানিছা নাই আচ্ছা এজন মোৰ দেৰগাঁৱৰ পৰা আহে এজন আমাৰ এইটো চাইডৰ পৰা আহে কোনোবা এজনে 6টা বজাত জইন কৰে কোনোবা এজনে 7টা বজাত জইন কৰে হয় আৰু মোৰ ঘণ্টা চিষ্টেম কাৰণে এতিয়া মই আজি গুৱাহাটী যাম মই ছুটি দি দিলোঁ গুচি গ'ল আচ্ছা গম পাইছা নাই আৰু ডেইলি পে'মেণ্ট কৰোঁ মই ক'ৰবা পইচা মই কাক বাকী দিছোঁ তেওঁলোকৰ মিটাৰ নহয় মই 10 মিনিট তেনেকৈ চলাইছোঁ আৰু মই যি সময়ত মাতো যদি 5টা বজাৰ পৰা মাতিছোঁ 5টা বজাৰ পৰা আহিব আৰু মোৰ মিস্ত্ৰীকেইজন এনেকুৱা খুব ঘৰুৱা নিচিনা হ'ল আজি বহুত বছৰৰ পৰা কৰি আছে তাৰমানে মই যেতিয়াৰ পৰা ফাৰ্নিচাৰ কৰিছোঁ মোৰ তেতিয়াৰ পৰা কৰি আছোঁ মই আকৌ মানুহ সলনি নহয় সাধাৰণতে সেইকাৰণে মোৰ ফাৰ্মাৰো সলনি নহয় মানে
কাউণ্টাৰো সলনি নহয় হয় মোৰ এমপ্লয়ী কেইজনী সেইকাৰণে সলনি হোৱা নাই গতিকে তেওঁলোকে আজি বোলে মোৰ গঁৰালটো চাফা কৰিব লাগে তেওঁলোকে দৰকাৰ হ'লে তাত 2 ঘণ্টা ৰেষ্ট লৈ মোৰ গঁৰাল চাফা কৰিব। নমস্কাৰ, মই মুন্নি বৰুৱা। হয় আৰু তাৰমানে মই ধৰি লোৱা নথকা অৱস্থাত গোটেই ফাৰ্মখন চোৱা চিতা তাইয়ে কৰে। আচ্ছা এক্সেপ্ট মেডিচিনটো তাৰমানে মোৰ গাইডত চলে তাৰ বাদে সেইখিনি মই যদি নাই তেতিয়াহ'লে গোটেই চোৱা চিতা তাইয়ে কৰে। আচ্ছা নাই সেইটো লাগিবই, সেই ছাপৰ্টটো লাগিবই ধৰি লওক ঘৰত। গতিকে বাইদেউ কিবা ফাৰ্মখন চলোৱাত কিবা অসুবিধা হয় নেকি? তেনেকৈ বিশেষ অসুবিধা নহয়। হয় তেওঁ যিখিনি কৰি আহিছে কষ্ট সেইখিনিকে অনুকৰণ কৰি কৰি ময়ো মানে অকণমান লাহে লাহে গম পোৱা হ'লোগে বহুখিনি কথা। যদিও মানে বৰ বিশেষ সেই মেডিচিন দিয়াখিনি ক্ষেত্ৰত অকণমান মানে সেইটো ধৰি লোৱা মই বৰকৈ এৰি নিদিওঁ কাৰণ মই ধৰি লোৱা অবজাৰ্ভেশ্যনটো কৰি হেৰি সেইখিনি কাৰণ গোটেই লাইফ ষ্টক নহয় জানো সেইকাৰণে তাৰবাবে বোলে নহয় বোলে মই এতিয়া ধৰি লোৱা কাইলৈ গুৱাহাটী যাম ৰাতিপুৱা মই ফোনত কথা পাতি গোটেইখিনি ঠিকে আছে নাই সুধিম মেলি কিবা যদি খেলি মেলি হয় কি দিব সেই কথাটো মই তাৰ পৰা গাইড কৰিম। দাদাৰ এইখন হ'ল প্ৰফিটৰ লিষ্ট। ইয়াত আপোনাৰ একদম ডেট অনুযায়ী ইয়াত আছে আৰু ইফালে আপোনাৰ কি পালন কৰি আছে কিমানটা পিচ আছে এটা লিখি ৰাখিছে আৰু ইয়াতে হ'ল আপোনাৰ পাৰ বেষ্টৰ যিটো প্ৰফিট এই গোটেই প্ৰফিটখিনি ইয়াতে পাৰ বেষ্ট লিখি ৰাখিছে। কিন্তু দাদাৰ এই ফাৰ্মিঙত এই সময়খিনিত বেমাৰ লাগিছিলে ধৰি লওক আপোনাৰ 1/10/2021 চনত এই বেমাৰ সময় এইকেইটা বেষ্ট দেখিছেনে এইকেইটা বেষ্ট তেখেতৰ বেমাৰ লাগিছিলে। কিন্তু বেমাৰ লাষ্ট লগা দাদা কিমান চনত আছিলে? 12 ফেব্ৰুৱাৰী তাৰমানে 21 ফেব্ৰুৱাৰীলৈকে বেমাৰ ডিচেম্বৰলৈকে বেমাৰ হৈছিলে ডিচেম্বৰ নহয় একচুৱেলি জানুৱাৰীত বেমাৰ হৈছিলে মোক গম পাইছেনে? এই জানুৱাৰীতে বেমাৰ হৈছিলে এই জানুৱাৰীতে গোটেই ফাৰ্ম খালী হৈ গৈছিলে মানে এয়া টোটেলি লছ আছিলে এইখিনি টোটেল লছ। আচ্ছা লছ। তাৰপিছত আপুনি আকৌ নেক্সট কেতিয়া ভৰাইছে? লগালগ ফেব্ৰুৱাৰীত ভৰাইছোঁ। ফেব্ৰুৱাৰীত ভৰাই দিছে। চাওক মানে কথাটো হ'ল কি তাৰ পাছৰ পৰা তেখেতে বেমাৰ হ'ল বুলি তেখেতে বহি থকা নাই কাৰণ এইখিনিতো ধৰি লওক তেখেতৰ প্ৰফিটৰ এইখিনিতে বেমাৰ লাগিছে তাৰ পাছত তেখেতে ৰৈ থকা নাই। কিমান দিন গেপ কৰিছে দাদা? এইটো প্ৰায় মানে 3 সপ্তাহৰ পৰা 4 সপ্তাহমান গেপ কৰিছে। আচ্ছা ষ্টেৰিলাইজ কৰিছোঁ হয় তাৰ পাছত আকৌ আপুনি এইখিনিত এয়া বেষ্ট ভৰাইছে 26 ফেব্ৰুৱাৰীত ভৰাইছোঁ হয় তাৰপিছত বেষ্টত আকৌ লাভ হৈ আছে লাভ হৈছে তাৰপিছত এইখিনিতো ধৰি লওক এয়া লাষ্ট তেনেকৈ আজি তাৰিখৰ পৰা আজি তাৰিখতো যদি আপুনি চাই এইখিনি বেষ্ট অলৰেডি সোমাই আছে এতিয়া এইটো একদম লাষ্ট বেষ্ট সোমাই আছে 1/7/2025 এইটো লাষ্ট বেষ্ট এইটো 400 সোণালী সোমাই আছে মই যে তোমাক কৈছোঁ কেলে 4 সপ্তাহ কমপ্লিট হ'ব এই যে সোণালীখিনি যে 400 সোণালী যে 4 সপ্তাহ কমপ্লিট হ'ব মঙলবাৰে এইটো বুলি কৈছোঁ এই 1/7 পোৱালি দিছে না। আচ্ছা আচ্ছা তাৰপিছতে এইটো 50টা হাঁহটো 3/6 পোৱালি তাৰপিছতে এইটো 200 কয়লাৰটো 3/6 পোৱালি তাৰপিছতে এই 500 কয়লাৰটো 3/6 পোৱালি মানে এইটো একদম মানে এইটো এই 3/6তে মই এটাকেইটা পোৱালি একেলগে ভৰাইছোঁ। আচ্ছা আৰু এইটো কি আছিল এইটো যিটো লাভ ওলাইছে আপোনাৰ এইটো আঞ্জা চাইজটো সোণালী 293টা আছিল 293টা সোণালীত আপুনি কিমান পাইছে? 34,520 টকা পইচা পাইছে। এইটো আপোনাৰ কেতিয়া আছিলে ডেট 8/4/2025 গতিকে এনেধৰণে দাদাই চব গোটেই কেলকুলেশ্যন কৰি পেলাই ব্যৱসায় কৰি আছে। এইটো মানে লাষ্ট বিকি এটাই কৈছোঁ এইটো বিকি খতম দাদাই চব খুব ধুনীয়াকৈ এটা ডায়েৰী মেইনটেইন কৰিছে মানে প্ৰত্যেকটো বেচ অনুযায়ী তেখেতে যি য'ত খৰচা হৈছে নে চব ৰাখিছে দাদা চব আছে হিচাপ মুঠতে লাইটৰ বাল্বটো লাগে ইয়াত ধৰি লওক এনেকুৱাটো খৰচ নাই যেনে ধৰি লওক ঘৰটো বনাইছোঁ সেইটো ফিক্স কষ্ট সেইটো ইয়াত নাই। আচ্ছা ৱায়াৰিং কৰিছোঁ সেইটো নাই কিন্তু লাইটৰ বাল্বটো ইয়াত আছে এতিয়া ফিডাৰ ড্ৰিংকাৰ কিনিছোঁ সেইটো ইয়াত নাই। আচ্ছা সেইটো ধৰি লওক ফিক্স কষ্ট কাৰণ এটা বেষ্ট পূৰ্ণ হয় কিন্তু এটা বেষ্টৰ ধৰি লওক যিমানখিনি খৰচা ধৰি লওক আপুনি একদম কাৰ্টুন পৰ্যন্ত আছে মই তোমাক দেখুৱাইছোঁ দেই চাবা এইটো সোণালী এইটো লাষ্ট বেষ্ট 395টা পোৱালি এয়া দানা কেলচিয়াম বান্দাই দানা এইবোৰ আচ্ছা তাৰপিছতে এইটো 75 এইটো ডাকলিংছ এইটো মানে হাঁহ আছিলে আচ্ছা 50টা এইটো আছেই মানে থকাকেইটা ৰানিং চলি আছে আৰু এইখিনি সম্পূৰ্ণ হৈ গৈছে নহয় এইটো কয়লা বিকি আছোঁ আচ্ছা বিকি আছোঁ তোমাক যে মই কৈছোঁ এইটো চব বাল্ব এইটো চব মই কৈছোঁ লাইম ষ্ট'ন দেখিছেনে ইয়াত সোমাই আছে ফলিয়া দেখিছেনে সোমাই আছে বাল্ব দেখিছেনে কাৰ্টুন দেখিছেনে এইবোৰ সোমাই আছে। আচ্ছা আচ্ছা সেইবোৰ মানে হেৰি খৰচবোৰ ইয়াত সোমাই আছে মানে একজেক্ট গোটেই খৰচ উলিয়াই আপুনি মানে ব্যৱসায় আৰু আচলতে ব্যৱসায় তন্ন হিচাপ নহ'লে আপোনাৰ অকণমান অসুবিধা এনেধৰণে দাদাই গোটেই ব্যৱসায়টো কৰি আছে। অকণমান ময়ো চালোঁ দাদাই সিদিনাখন আচলতে ফোন কৰিছিলে মোৰ ভিডিঅ' এটা দেখা পালে গতিকে দেখা পাই ফোন কৰিছিলে তাৰ ময়ো আহিলোঁ তেখেতক লগ কৰিলোঁ আপোনালোককো দেখালোঁ। গতিকে এনেধৰণে ব্যৱসায় কৰি নিজৰ পৰিয়াল নিজে স্বাৱলম্বী 100% হ'ব পাৰিব সেয়া দাদাইও কৈছে বা ময়ো কওঁ খালি চিষ্টেমেটিক প্ৰত্যেকটো বস্তু চিষ্টেমেটিক কৰিব লাগিব যেনেকৈ দাদাই গোটেই বস্তুটো যেনেকৈ কৰিছে।
বহুত ডাঙৰ ব্যৱসায় নকৰিলেও মই যদি এতিয়া বুবুদালৈ ফোন মাৰোঁ যে বুবুদা মই ঘৰত নাই, মই গুৱাহাটী আহিছোঁ, মোৰ ঘৰত দানাটো আদায় হ'ল, বিটুদাই দানা নাহিলে আপুনি দানা 10 পেকেট পঠাই দিয়কচোন, বুবুদাই ইমিডিয়েট পঠাই দিয়ক। এইফালে বিটুদাৰ পৰা লেনদেন কৰোঁ। হেৰি সাধাৰণতে মই বিটুদাৰ ওচৰত নহ'লেহে মই বেলেগলৈ যাওঁ বা অঞ্জনৰ ওচৰলৈ যাওঁ, তাৰবাদে মই বেলেগলৈ নাযাওঁ। গতিকে মই ঘৰত থকা নথকা বুলি কথা নাই, মই যদি দুদিনৰ কাৰণে নাথাকোঁ, কিবা এটা যদি ইমাৰ্জেঞ্চি, এতিয়া মোৰ ভৰিটো যেতিয়া ভাগিছিল মোৰ জানুৱাৰী 12 তাৰিখে ভাগিছিল, জানুৱাৰী 12 তাৰিখ বুলি কওঁতে আগত মাঘৰ বিহুটো আছে, মোৰ গোটেই ফাৰ্মত চিল পেক মুৰ্গী, গম পাইছা নে? জানুৱাৰীত এটা পৰিমাণৰ মুৰ্গী উলিয়াই দিলোঁ, 31 ডিচেম্বৰ 5 জানুৱাৰীত মাঘ বিহুলৈ একদম বিয়াগুম মুৰ্গী। যেতিয়া মই নিৰাময়ত মই পৰি আছোঁ, তাৰ পৰা মই এটা ফোন মাৰিছোঁ যে এনেকুৱা কথা, মোৰ 14 বিহু দিনাখন মোৰ অপাৰেশ্যন হ'ব, মোৰ ঘৰত কোনো মানুহ নাথাকে, গতিকে মোৰতো এনেকুৱা এক্সিডেণ্ট হ'ল, তোমালোকে খবৰ পাইছা, গতিকে কালিলৈ দিনটোৰ ভিতৰত তোমালোকৰ মুৰ্গীখিনি উঠাই দিয়া। মই মোৰ মিস্ত্ৰী দুজনক খবৰ দিছোঁ, তেওঁলোক আহিছে, ৱেইট কৰিছে, প্ৰত্যেকজন মানুহে তেনেকৈ মুৰ্গী লৈ গৈছে, লৈ গৈ মোৰ গঁৰাল খালী কৰি দিছে। মানুহটো বাদ দিয়া, মোৰ মিস্ত্ৰীয়ে মই নোকোৱাকৈ আহি গঁৰালবোৰ চফা কৰি মই অপাৰেশ্যন কৰি অহালে গঁৰাল চাফ চিকুণ কৰি দিছে। গতিকে সেইটো আচলতে বিশ্বাসটো আৰু লেনদেনটো যদি অ'কে থাকে, ব্যৱসায়ত মৰণ নাই, সেইটোৱে ডাঙৰ কথা। ঠিক আছে, গতিকে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়, ধন্যবাদ বন্ধুসকল।